নমস্কাৰ কৃষক বন্ধুসকল, আজি মই যিডৰা খেতিত আহিছোঁ। এই খেতিখিনি তেখেতে সম্পূৰ্ণ এটা নতুন কনচেপ্টত কৰিছে। ইয়াতে তেখেতে বিলাহী খেতি কৰিছে আৰু বিলাহী খেতিখিনি সম্পূৰ্ণ ইয়াতে তেখেতে বস্তাত লগাইছে। বস্তাত খেতি কৰিলে কি ধৰণৰ লাভালাভ হয় আৰু কি সুবিধা অসুবিধা এই গোটেইখিনি আপোনালোকক মই জনাম আজি এই ভিডিঅ'টোৰ যোগেদি। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। বেলেগ জাগাত যদি আমি যাওঁ তেতিয়াহ'লে মিয়াবিলাকৰ জাগাত আমি অলপো মানে চন পৰি থকা মাটি দেখা নাপাওঁ। গতিকে আমাৰ মানুহ চিন্তা কৰিব লাগে, আমাৰ মানুহ যদি আগবাঢ়ি আহিব লাগে যে খেতি কৰিবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ এখন ইয়াতে ধুনীয়া খেতি আছে। আপোনালোকে সকলোখিনি খেতি ইয়াতে দেখা পাব। ইয়াতে বিলাহীৰ পৰা জলকীয়াৰ পৰা কবি খেতিও তেখেতে কৰিছে আৰু বহুত ধৰণৰ খেতি আছে। কি কি আছে আমি আপোনালোকক দেখাই যাম। প্ৰথমে আপোনালোকক মই ইয়াৰ স্বত্বাধিকাৰীৰ লগত পৰিচয় কৰাই দিছোঁ। দাদা, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী লৰেন্স দৈমাৰী, গাঁও তাৰাবাৰী, জিলা ওদালগুৰি, পোষ্ট অফিচ বটাকুচি, থানা পানেৰী। মই এনে সচৰাচৰি মই ডাঙৰ খেতিয়ক নহয়, মই এনে সৰু সুৰা খেতি কৰোঁ। সৰু সুৰা খেতি কৰিছে যদিও বহুত ধুনীয়াকে কৰিছে। তেওঁৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। তেওঁ নিজা কনচেপ্টত এই খেতিটো কৰিছে, নিজৰ এটা আইডিয়া মতে তেওঁ খেতিটো কৰিছে। কেনেধৰণে কৰিছে আমি দেখুৱাম আপোনালোকক। প্ৰথমতে এটা ফুটেজ দেখাব এইফালে, কেনেধৰণে কৰিছে চাওক। ইয়াত দেখাই দিব। এনেদৰে তেখেতে বিলাহী খেতি কৰিছে, এনেদৰে বস্তাত লগাইছে চাওক। এইটো এটা সম্পূৰ্ণ নতুন কনচেপ্ট। এই বিষয়ে দাদাই আমাক অলপ বুজাই দিব। যে মই আজি ৩-৪ বছৰ এইটো খেতি মই কৰি আছো। বেছি মাটিত নহয়, অলপমান মাটিতে মই কৰোঁ। আৰু মই যিটো বিলাহী খেতি কৰিছো, এতিয়া মই বস্তাত লগাইছো। মই বস্তাত সম্পূৰ্ণ মানে অৰ্গেনিক হয়। সাৰ যিমান সাৰ আছে, গোবৰ সাৰ, তাৰপিছত DAP আৰু যিমানখিনি মানে লাগা সাৰবিলাক মই বস্তাতে মিলাই লওঁ। তাৰপিছত মই পুলিখিনি লগাই লওঁ। তাৰপিছত আৰু বস্তাত দি যায় আৰু পুলিবিলাক। হয়, বস্তাত দি যায়। তাৰপিছত বস্তাত দিলে মানে কি বাৰিষা সময়ত মানে অসুবিধা নহয় আৰু। কেনেকুৱা অসুবিধাৰ পৰা বাচি থাকিব পাৰি বস্তাত দিলে? বস্তাত দিলে বেছিভাগ ধৰক বেমাৰ হ'ব লগাবিলাক নহয়। কিছুমান ফাংগিছ হয় মাটিত দিলে, কিন্তু ফাংগিছ বিলাক কম হয়। আৰু যেতিয়া আপুনি মাটিটো যেতিয়া বস্তাত ভৰাই, তেতিয়া আপুনি কি কি এনেকুৱা ধৰক কিবা দিব লগা হয় নেকি ইয়াক ফাংগাছৰ পৰা বাচাৰ কাৰণে, বা কিবা দিব লগা হয় নেকি এনেকুৱা? হয়, তেনেকুৱা ভাইৰাছৰ কাৰণে, ফাংগাছৰ কাৰণে আমি ট্ৰাইকোডাৰ্মা দিওঁ। ট্ৰাইকোডাৰ্মা মিলাই পেলাই। আমি জনামতে সম্পূৰ্ণ এটা বায়' হয়। আমি বেছিভাগ মানে ট্ৰাইকোডাৰ্মা দিওঁ। তাৰপিছত আমি লগোৱাৰ পিছত আমি এটা হেৰি কৰোঁ, চাং বনাওঁ। যেতিয়া নেকি মানে পুলিটো ডাঙৰ হ'ব, তেতিয়া বগাব ধৰিব, তেতিয়া আমি এটা মানে চাং বনাওঁ। চাং বনালে তাৰমানে এনেকুৱা চাং বনাওঁ। চাং বনালে তাৰমানে ধুনীয়াকে বগাই পেলাই তাতে মানে ফলটো দিয়ে। মানে চাং বনোৱাটো এইটো ভাল, যেনিবা মাটিত পৰিলে তাৰমানে মাটিত লগালে, মাটি লগাৰ লগে লগে তাৰমানে ফলবিলাক নষ্ট হয়, বেয়া হয়। সেইটো কথা। আৰু মাটিত নহয়, আৰু ছিঙিব ভাল হয়, চব মানে সুবিধা হয়। সেইটো কাৰণে সেইটো পদ্ধতি মই কৰিছো। এই কনচেপ্টটো সম্পূৰ্ণ আপোনাৰ নিজৰ? মোৰ নিজৰ কনচেপ্ট। মই নিজে মানে ভাবি পেলাই মানে চিন্তা কৰি পেলাই এইবিলাক মই বনাইছো। অকল বিলাহী বুলি নহয়, মই ভোট জলকীয়াও তেনেকুৱা কোনো। ভোট জলকীয়া এইবাৰ মোৰ পুলিহে জগাই আছো এতিয়া, লগাব হৈছে। 1-2 সপ্তাহ পিছত লগাম আৰু। এতিয়া ইয়াত বিলাহী আপোনাৰ কিমান মান পুলি আছে? ইয়াতে বিলাহী মোৰ 400-300 ডাল আছে। কোনটো ভেৰাইটি লগাইছিল? এইটো ত্ৰিশুল। ত্ৰিশুলটো লগাইছিল ন? ত্ৰিশুলটো ফল খুব ভাল দিয়ে। ফলটো ভাল দিয়ে আৰু খাইও ভাল লাগে। আৰু বেছি মিঠাও নহয়, টেঙাও আছে। মই 12 মাহে মই খেতি কৰো। মোৰ তাৰমানে তিৰপাল আছে। তিৰপালত মানে 12 মাহ মই খেতি কৰিব পাৰো। মানে বাৰিষা সময়তো মানে তলত মানে পানী নাথাকে, পুলিবিলাক জগোৱাটো সুবিধা হয়। তেখেতে চাওক, খুব সুন্দৰকৈ ইয়াতে তিৰপাল দি থোৱা আছে। তিৰপাল বিলাক দি থৈ দিছে, এইবিলাক 12 মাহে থাকে তেখেতৰ। তো এইবিলাক পুলি জগোৱাত সুবিধা হয়। আৰু পানীটো ৰৈ নাথাকে, ইয়াৰ কাৰণে নালা বনাই দিছে তেখেতে, হয়নে? হয়।
নালা বনাই দিছো হয়, পানীবিলাক ওলাই পানী যোৱাৰ হয় কাৰণে খুব সুন্দৰ এটা ব্যৱস্থা কৰি লৈছে, যিহেতু তেখেতে 12 মাহে খেতিয়ে কৰি থাকে ইয়াতে। তো সেইবাবে এনেধৰণে খুব ধুনীয়া সুন্দৰ ব্যৱস্থা এটা কৰি লৈছে। আৰু এই চাংবিলাক যে দেখিছে আপোনালোকে, এই চাংবিলাক অকল এটা খেতিয়ে নহয়, ইয়াৰ পিছত আকৌ তেখেতে জলকীয়া লগাব পাৰিব। এইটো যেতিয়ালৈকে নাভাঙে তেতিয়ালৈকে এনেদৰে থাকিব এই চাংবিলাক। খুব সুন্দৰ এটা ব্যৱস্থা কৰিছে। তো আজিকালি অকল খেতি কৰিলে নহয়, খেতিৰ কাৰণে নতুন নতুন কিছুমান পদ্ধতি ভাবি উলিয়াব লগা হৈছে। কিছুমান বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিব লগা হৈছে, যাতে খেতিটো ভালদৰে কৰিব পাৰে। কাৰণ আজিকালি সমস্যা বহুত। এটা খেতি কৰিব গ'লে সমস্যা, বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে খেতিয়কে। তো তাৰ কাৰণে খেতিয়কবিলাকে এনেদৰে যদি নিজৰ নিজৰ একোটা কনচেপ্টত কামবিলাক কৰি যায়, তেতিয়াহ'লে অধিক লাভৱান হ'ব পাৰে, হয়নে দাদা? হয় হয় নিজৰ এটা কনচেপ্ট হ'লে বেছি ভালকৈ বস্তুবিলাক কৰিব পাৰে। এনেধৰণে আজিৰ যিবিলাক নতুন প্ৰজন্ম, তেওঁলোকক কি ক'ব? মই আহ্বান কৰিব বিচাৰো উম, যে আমাৰ নতুন প্ৰজন্মবিলাক মানে নিজে নিজেতো কিছুমান ধৰক মানে শিক্ষিত আছে, হয় শিক্ষিত বিলাক আজিকালি চাকৰি নাপায়, হয় কিন্তু খেতি কৰি ফালে নিজৰ জীৱিকা আহ, যদি অৰ্জন কৰিব অৰ্জন বিচাৰে। কৰিব হয় হয় অৰ্জন কৰিব পাৰে। হয় আৰু মই আৰু ইয়াৰ কাৰণে তেওঁলোকে এনেধৰণৰ যদি নতুন কনচেপ্টবিলাক ইউজ কৰে, তেতিয়াহ'লে এটা বেছি ভাল ৰিজাল্ট ভাল ভাল ৰিজাল্ট ভাল পাব, হয়। ভাল ঠিকে ৰিজাল্ট হ'ব। হয়। বা আপোনালোকৰ পৰা, আপোনালোকৰ নিচিনা যিবিলাক অভিজ্ঞ খেতিয়ক আছে, তেওঁলোকৰ পৰা তেওঁলোকে এনেদৰে চাই কিনেও শিকিব পাৰে। কি সুন্দৰ ধৰে, এনেকুৱা ব্যৱস্থা আপোনালোকে খুব কমেই দেখা পাব। কোনো এনেধৰণে নকৰে। চাওক, এনেকুৱা এটা যদি নিজৰ যদি এটা পদ্ধতি ভাবি লোৱা হয়, তেতিয়াহ'লে নিশ্চয় লাভৱান হ'ব পাৰে। এনেধৰণৰ নিজৰ কোনটো লাভ হয় আপুনি সেইটো চাব লাগিব, হয় নে নহয়? হয় 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 বেলেগৰ কথা শুনি বা বেলেগৰ হিচাপত কৰিলে আপোনাৰ নহ'ব। বেলেগৰটো বাদ দি কিনে আপুনি নিজৰ হিচাপত যদি কামবিলাক কৰে, তেতিয়াহ'লে বেছি লাভ হ'ব পাৰে, হয়নে? আৰু হয়, এবাৰ কৰিলে নিজে মানে গম পাই যায়, নিজে হয় মানে বুজি পায়, হয় আৰু অভিজ্ঞতা হৈ যায়, হয় আৰু নিজে নিজে মানে নিজৰ কনচেপ্টত মানে কামবিলাক কৰিব পাৰে আৰু। হয় এইটো লগাইছে দাদা। নেপালী লাই আছে, হয় ইয়াতে বড়ো লাইও আছে, হয় মানে মিক্স আছে তাৰমানে। হয়। আৰু ওপৰত এনেধৰণে তিৰপাল দিয়া হৈছে। তিৰপাল দিয়া হৈছে। এইটো হয় 12 মাহে মই লাই খেতি কৰো, হয় তাৰপিছত ধনিয়া খেতি কৰো, হয় তাৰপিছত লফা 12 মাহে মানে মই খেতি কৰো আৰু। 12 মাহে এই গোটেইকেইটা খেতি আপোনাৰ থাকে ন? থাকে, হয় কাৰণ তিৰপাল দিয়া আছে যে, হয় হয় এই তিৰপাল দিয়াৰ কাৰণে মানে বাৰিষা সময়ত মানে নষ্ট নহয়। হয়। ইয়াতে চাওক বন্ধুসকল, এই লাই খেতি তেখেতে ধনিয়া হওক, এইবিলাক তেখেতে 12 মাহে ৰাখে। এনেদৰে তিৰপাল লগাই থৈ দিছে ইয়াতে। তো ইয়াৰ কাৰণে তেখেতৰ বহুতখিনি সুবিধা হয়। মই যিহেতু মই 3-4 বছৰ মই খেতি কৰিলো, হয় মই নিজৰ মানে অভিজ্ঞতা পালো, সেইকাৰণে মই এইখিনিতো কৰি আছো। হয় এতিয়া মই মোৰ অঞ্চলত তেনেকুৱা মানে খেতি কৰাটো প্ৰায় নায়ে, হয় 2-এজনে আছে। হয় কিন্তু তেওঁলোকেও হয়তো ইচ্ছা নকৰে কিজানি, হয়। তেওঁলোকে ইচ্ছা নকৰাৰ কাৰণে এইবিলাক নকৰে। বহুতে ভাবে কি এনেধৰণে কৰিলে খৰচাটো বেছি হ'ব বা লাভ হ'ব নোৱাৰিম, ইমান খৰচা কৰিম, ইমান হেৰি কৰিম। এইটোতো খৰচা তেনেকুৱা ইমান নহয়, হয় কাৰণ খৰচা হ'লেও মানে গোটেই আহি যায়। আহি যায়। হয় এতিয়া আমি কিছুমান মানে অভিজ্ঞতা ল'ব লাগিব, ধৰক বেলেগৰ খেতিবিলাক আমি চাব লাগিব, হয় কি ধৰণৰ মানে কৰিলে আমি বেছি লাভৱান হ'ব, হয় আৰু কোনটো মানে খেতিত বেছি লাভ আছে, আৰু এইবিলাক এটা আমি বাছি ল'ব লাগিব। হয়, সেইটো ঠিকে কৈছে। আৰু এটা ভাল হয় কি দাদা, যে অফ চিজনত বস্তুবিলাক ওলাব পাৰিলে তেতিয়া একচুৱেলি পইচাটোও বেছি পোৱা যায়, ইয়াৰ আহ, দামবিলাকো বেছি পোৱা হয়, যায়, হয়নে নহয়? তেতিয়াহ'লে বেছি ভাল। হয় অফ এতিয়া চিজনো হ'ব লাগিব। হয়, এতিয়া ধনিয়া যদি আপুনি অফ চিজনত ওলাই দিয়ে, তেতিয়াতো দামটোও আপুনি বেছি পোৱা যায়। উম, সেনেধৰণে ইয়াৰ লাভটো, যিখিনি খৰচা হয় সেইখিনি মেকআপ হৈ যায়, হয়নে? হয় হয় হয়। হয়। এতিয়া চিজন টাইমত সকলোৱে ওলাই, তাৰ লগত যদি আপুনি একেলগে ওলাই, তেতিয়াতো দামটো আপুনি ৰেটটোও সিমান এটা ঠিক পোৱা নাযায়। কমি যায়। হয়, কমি যায় তেতিয়া দামটো। সেইটোৱে। এনেধৰণে খেতিবিলাক কৰিলে আপোনালোকে ধৰক যদিও খৰচা হয়, তেতিয়াও আপোনালোকে ইয়াৰ প্ৰফিটটো ওলাব পাৰিব। কাৰণ সেই অফ চিজনত যদি বস্তুবিলাক আপোনালোকে বা আগতীয়াকৈ যদি বস্তুবিলাক ওলাব পাৰে, শাক পাচলি চব্জিবিলাক, তেতিয়াহ'লে আপোনালোকে সেই ধৰণে লাভো হ'ব পাৰে। তো বন্ধুসকল চাওক, তেখেতে গোটেইখিনি খেতিয়ে ইয়াতে অলপ চলপকৈ গোটেইখিনি খেতিয়ে কৰে খুব সুন্দৰকৈ। আৰু তেখেতে 12 মাহে এই খেতিৰ লগতে জড়িত। এইফালে কুঁহিয়াৰ কৰিছে, এইফালে আম লগাইছে। খুব সুন্দৰকৈ তেখেতে খেতিবিলাক কৰি আছে। অঁ, হয়।
আচলতে যিসকলে পঢ়ি ফালে এৰিলে কিছুমানতো মানে বহুত শিক্ষিত নিবনুৱা বিলাক আছে হয় আমাৰ ল'ৰা ছোৱালী বিলাক হয় তেওঁলোকে ইচ্ছা কৰিব লাগে হয় খেতি কি বস্তু আগবাঢ়ি খেতি আহিব লাগে কৰিলে হয় আগবাঢ়ি আহিব লাগে হয় খেতি কৰিবৰ কাৰণে হয় এতিয়া কিছুমান সা সঁজুলি বিলাক পায়ে আৰু এনেকুৱা চব নহয় যে অন্য কাম কৰি খেতি কৰিব নোৱাৰে, অন্য কাম কৰাৰ লগতে কিছুমান নিজাববীয়াকৈ ঘৰত কৰি থাকিব পাৰে খেতি, না হয় নে নহয়? অন্য কাম কৰিলেও মানে খেতিটো কৰিব পাৰে হয় খেতিটো পাৰ্ট টাইম কৰি পেলাই বা আপোনাৰ নিজৰ ইনকামৰ কাৰণে চিন্তা কৰিব পাৰে হয় আৰু ধৰক লাভৱানো হ'ব হয় যদি ভাল যদি খেতি কৰে হয় তেনেকুৱাতো মই বহুত জাগাত দেখা পাইছো হয় কিছুমান ডেকাবিলাক কিছুমান মানে ল'ৰাবিলাক মানে লগ লাগি পেলাই বহুতখিনি খেতি কৰিছে উম, আমাৰ চাইডতো তেনেকুৱা যদি কৰে বা হয় আমাৰ নতুন আমাৰ চাব প্ৰজন্মই গ'লে যদি তেনেকুৱা যদি খেতি কৰে হয় তেতিয়াহ'লে বহুতখিনি লাভৱান হ'ব। আৰু চাব গ'লে বহুতখিনি আমাৰ মাটি বাৰী বহুত আজিকালি কৰি থকা দেখা যায়, খেতি নকৰে মানুহ বিলাকে, হয় নে নহয়? এনেকুৱা ধৰণৰ বহুত স্কোপ আছে আৰু আমাৰ ইয়াতে সুবিধা বহুত আছে ক'ব গ'লে, হয় হয় নে হয় নহয়? হয় মানে বহুত অসুবিধা আছে হয় আৰু আমাৰ মাটিবিলাক এনে চন হৈ পৰি থাকে হয় আৰু বেলেগ জাগাত যদি আমি যাওঁ উম, তেতিয়াহ'লে মিয়াবিলাকৰ জাগাত আমি অলপো মানে চন পৰি থকা মাটি দেখা নাপাওঁ। হয় হয় গতিকে আমাৰ মানুহ চিন্তা কৰিব লাগে আমাৰ মানুহ যদি আগবাঢ়ি আহিব লাগে উম, যে খেতি কৰিবৰ কাৰণে উম, খেতি কৰিলে কি হয় কি নহয় হয় নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় তেনেকুৱা পৰিশ্ৰম কৰিলে মানে আৰু বেছি ভাল। হয় সেইকাৰণে মই আহ্বান কৰো আজি নতুন প্ৰজন্মই যাতে খেতি কৰাত আগ্ৰহী হয় হয় আৰু ওলাই আহে আগবাঢ়ি আহে সেইটোকে মই মানে আহ্বান কৰো আৰু দাদাই খুব সুন্দৰ কথা এটা কৈছে আমাক, নতুন প্ৰজন্মই যাতে আগ্ৰহী হয় আমাৰ খেতি কৰাৰ কাৰণে। আজি ভিডিঅ'টো বন্ধুসকল ইমানখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণে আগলৈ ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।